নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত 2 মাছমৰীয়া ভাতৃ। শুকুৰবাৰে নিশা ৰৌমাৰীৰ বিলত চোৰাংকৈ মাছ ধৰিবলৈ যোৱা 2 ভাতৃ বনৰক্ষীৰ গুলীত নিহত হয়। মৃত 2 ভাতৃৰ নাম জলিল উদ্দিন আৰু সমীৰ উদ্দিন। নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অভয়াৰণ্যখনত বনৰক্ষীৰ গুলীত নিহত হৈছে 2জন চোৰাং মৎস্য ব্যৱসায়ী। জানিব পৰা মতে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি শুকুৰবাৰে নিশা ৰৌমাৰীৰ বিলত চোৰাংকৈ মাছ ধৰিবলৈ যোৱা 2 ভাতৃক্ৰমে জলিল উদ্দিন আৰু সমীৰ উদ্দিন নামৰ 2জন মৎস্য ব্যৱসায়ী বনৰক্ষীৰ গুলীত নিহত হয়। নিহত লোক 2জনৰ ঘৰ জুৰিয়াৰ ঢিংবৰী চাপৰিৰ গাঁৱত বুলি জানিব পৰা গৈছে। যোৱা নিশাই বন বিভাগে নিহত 2 চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী আৰু বন বিভাগৰ লোক মোতায়েন কৰা হৈছে। নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অভয়াৰণ্যখনত বনৰক্ষীৰ গুলীত নিহত হৈছে 2জন চোৰাং মৎস্য ব্যৱসায়ী। জানিব পৰা মতে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি শুকুৰবাৰে নিশা ৰৌমাৰীৰ বিলত চোৰাংকৈ মাছ ধৰিবলৈ যোৱা 2 ভাতৃক্ৰমে জলিল উদ্দিন আৰু সমীৰ উদ্দিন নামৰ 2জন মৎস্য ব্যৱসায়ী বনৰক্ষীৰ গুলীত নিহত হয়। নিহত লোক 2জনৰ ঘৰ জুৰিয়াৰ ঢিংবৰী চাপৰিৰ গাঁৱত বুলি জানিব পৰা গৈছে। যোৱা নিশাই বন বিভাগে নিহত 2 চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী আৰু বন বিভাগৰ লোক মোতায়েন কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।